নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 30 অক্টোবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ 10 ছেপ্টেম্বৰৰ প্ৰতিবেদনক লৈ গৌৰৱ গগৈক প্ৰত্যুত্তৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ আহি পৰিছে 10 ছেপ্টেম্বৰৰ দিনটো মুখ্যমন্ত্ৰীক মনত পেলাই দিছিল গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ অভিযোগক ফ্লপ শ্ব' আখ্যা দিছিল গৌৰৱ গগৈয়ে আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই সময়লৈ বাৰ চাই আছো তেওঁ ইমান ফূৰ্তি কৰিব নালাগে এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ অসম জ্বলাব বিচাৰিছে যাতে মই সংবাদমেল দিব নোৱাৰো আৰু 2016ত তেওঁৰ বিষয়ে জুবিনে কি কৈছিল হেয়া সকলোৱে জানে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজকে বহুত স্মাৰ্ট বুলি ভাবে তেওঁ ভাবে মই এই সময়ত তেওঁৰ বিৰুদ্ধে সংবাদমেল দিব লাগে যাতে এই আবেগিক সময়ত বিষয়টো তল পৰি যায় আৰু মই ৰাজনীতিৰ অৱাকহ শিকি লৈছো মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে যে মই এতিয়া ৰাজনীতিৰ অৱাকহ সকলোবোৰ শিকি থৈছো কোন সময়ত সংবাদমেল দিব লাগে মই হেয়া ভালদৰে জানো এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আনিলে বাংলাদেশৰ লিংক কংগ্ৰেছৰ সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পিছত কিয় সেই নেতাক বহিষ্কাৰ কৰা নাই বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱাত মনে মনে ভাল পাইছে গৌৰৱ গগৈয়ে কাৰণ এয়া আছিল পাকিস্তান চৰকাৰৰ ষড়যন্ত্ৰ আৰু অসমখন যে বাংলাদেশৰ এটা অংশ সেই বাৰ্তা বাংলাদেশক দিছে কংগ্ৰেছে আৰু 10 ছেপ্টেম্বৰৰ প্ৰতিবেদনক লৈ গৌৰৱ গগৈক প্ৰত্যুত্তৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 ছেপ্টেম্বৰৰ দিনটো মুখ্যমন্ত্ৰীক মনত পেলাই দিছিল গৌৰৱ গগৈয়ে আৰু মুখ্যমন্ত্ৰীৰ অভিযোগক ফ্লপ শ্ব' আখ্যা দিছিল গৌৰৱ গগৈ আৰু তাৰ পিছতেই গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ মহা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ভাল খবৰ বুলি ক'ব লাগিব কিয়নো অহা 1 নৱেম্বৰৰ পৰা আপোনালোকে লাভ কৰিব বিনামূলীয়া চাউলৰ লগতে দাইল নিমখ আৰু চেনি হয় ঠিকই শুনিছে 1 নৱেম্বৰৰ পৰা এইসমূহ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এই মুহূৰ্তৰ খবৰ জনাইছো নৱেম্বৰ মাহৰ পৰাই ৰেচন কাৰ্ডত আহিব নতুন পৰিৱৰ্তন আৰু কি এই পৰিৱৰ্তন কেনেকৈ আপোনালোকে সামগ্ৰীসমূহ লাভ কৰিব জনাই যাম গতিকে ভিডিঅ'খন স্কিপ নকৰাকৈ চাই থাকিব চাউলৰ উপৰিও ৰেচন কাৰ্ড থাকিলে পাব আন 3 বিধ সামগ্ৰী 1 নৱেম্বৰৰ পৰাই হিতাধিকাৰীয়ে লাভ কৰিব এইসমূহ সুবিধা ৰাজ্যৰ ক্ষমা কৰিব বজাৰৰ মূল্যতকৈ কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি আৰু চৰকাৰী সামগ্ৰী নাপালেই ফোন কৰক দুটা বিশেষ নম্বৰত আৰু আপোনালোকৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে মুকলি কৰিছে দুটা বিশেষ হেল্পলাইন নম্বৰটো হৈছে 1800345361 অথবা 1967 নম্বৰত দিয়ক আপুনি অভিযোগ আৰু 1 পৰা 10 নৱেম্বৰলৈ ৰাজ্যত আৰম্ভ হ'ব অন্য সেৱা দিন আৰু সুলভ মূল্যৰ দোকানী আৰু গ্ৰাহক লৈ কেইবাটাও জৰুৰী নিৰ্দেশনা আহি পৰিছে আমি জনাইছো নিউজ ট্ৰেণ্ডিং অসমৰ সমূহ দৰ্শকক অন্য সেৱাৰ প্ৰতিটো দিনত দিনজোৰাকৈ খুলিব লাগিব দোকান আৰু হিতাধিকাৰীয়ে লাভ কৰা চাউলৰ বিপৰীতে দিব লাগিব EPOS মেচিনৰ ৰচিদ আৰু EPOS মেচিনত সুকীয়াকৈ আঙুলিৰ ছাপ আপুনি দিয়াটো জৰুৰী যদিহে আপোনাৰ আঙুলিৰ ছাপ ৰেচন কাৰ্ডৰ দোকানীজনে নিদিয়ে তেন্তে আপোনালোকে আঙুলিৰ ছাপ দিহে আপোনালোকে ৰেচন সংগ্ৰহ কৰিব আৰু অন্তদয়া যোজনাৰ পৰিয়ালে লাভ কৰিব 35 কিলোগ্ৰাম চাউল আৰু ইয়াৰ সমান্তৰালকৈ অগ্ৰাধিকাৰ ভিত্তিত পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 5 কিলোগ্ৰামকৈ চাউল আৰু নৱেম্বৰ মাহৰ পৰাই ৰেচন কাৰ্ডত আহিব নতুন পৰিৱৰ্তন চাউলৰ উপৰিও ৰেচন কাৰ্ড থাকিলে পাব আন 3 বিধ সামগ্ৰী আমি জনাইছো 1 নৱেম্বৰৰ পৰাই হিতাধিকাৰীয়ে লাভ কৰিব এইসমূহ সুবিধা বজাৰ মূল্যতকৈ অতি কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰৈ ৰৈ বিনালে ছবিখনৰ GST ঘূৰাই দিব চৰকাৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ কিয়নো জুবিন গাৰ্গৰ অন্তিমখন সিনেমা জুবিন গাৰ্গৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালেৰ GST ঘূৰাই দিব চৰকাৰে আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব GSTৰ ধন এই মুহূৰ্তৰ খবৰ জনাইছো নিউজ ট্ৰেণ্ডিং অসমৰ সমূহ দৰ্শকক জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেক লৈ চৰকাৰৰ এক ডাঙৰ পদক্ষেপ
কোটি কোটি জুবিন অনুৰাগীৰ বাবে চৰকাৰে দিলে এক ভাল খবৰ ৰৈ ৰৈ বিনালে ছবিৰ জিএছটি ঘূৰাই দিব চৰকাৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব জিএছটিৰ ধন আৰু 31 তাৰিখে মুকলি হ'ব এই জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু ৰাজ্য চৰকাৰৰ কেবিনেটৰ এই ডাঙৰ সিদ্ধান্ত জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেক লৈ চৰকাৰৰ এক ডাঙৰ পদক্ষেপ আৰু আহিছো আন এক খবৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰিছে শ্যামকানু মহন্তৰ পত্নী আৰু শেখৰ জ্যোতি গোস্বামীৰ পত্নী কিন্তু পোৱা নাই কোনো অধিবক্তা এই মুহূৰ্তৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমটো জুবিন গাৰ্গক ন্যায়ৰ বাবে এখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #justice4jubin garg এই মুহূৰ্তৰ খবৰ জনাইছো আইনী ভিক্ষা বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰিছে শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীৰ পত্নী আইনী সাহায্য লাগে সিদ্ধাৰ্থৰ প্ৰেয়সী আৰু শেখৰ জ্যোতিৰ পত্নীক জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত কানুৰ ধৰ্মপত্নী অনিতা ডেকা মহন্ত বিগত শুনানি সময়ত কোনো অধিবক্তা আগবাঢ়ি অহা নাই আইনী সাহায্যৰ বাবে আৰু CJMে নিৰ্দেশ দিয়াৰ পিছতো আহিবলৈ ইচ্ছা কৰা নাই কোনো LADC আৰু যাৰ বাবে আইন সেৱা প্ৰাধিকৰণৰ কাষলৈ পুনৰ আহিছে অভিযুক্তৰ আত্মীয়ই ইপিনে কাৰাগাৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীক সাক্ষাতৰ বাবে অনুমতি বিচাৰি আবেদন কৰা হৈছে আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ কাষ চাপিল অভিযুক্তৰ আত্মীয়ই আৰু আইনী ভিক্ষা বিচাৰি এবাৰ আদালতৰ দুৱাৰে দুৱাৰে দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তৰ পত্নী আৰু শেখৰ জ্যোতি গোস্বামীৰ পত্নী আইনী ভিক্ষা বিচাৰি এতিয়া আদালতৰ দুৱাৰত দেখিবলৈ পোৱা গৈছে দুৱৰে পত্নীকে আৰু আইনী সাহায্য লাগে সিদ্ধাৰ্থৰ প্ৰেয়সী আৰু শেখৰ জ্যোতিৰ গোস্বামীক আহিছো আন এক খবৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বীৰ লাচিত সেনাৰ বিৰুদ্ধে একশন মুডত প্ৰশাসন নলবাৰীৰ সহসম্পাদক সহ 5 জনক আটক কৰা হৈছে এই মুহূৰ্তৰ খবৰ জনাইছো বীৰ লাচিত সেনাৰ বিৰুদ্ধে একশন মুডত প্ৰশাসন মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসন জিলাই জিলাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰম্ভ হৈছে তীব্ৰ অভিযান নলবাৰীৰ সভাপতি সহসম্পাদক সহ 5 জনক আটক কৰা হৈছে বীৰ লাচিত সেনাৰ নলবাৰী জিলা সমিতিৰ সভাপতি আৰু সহসম্পাদক সহ 5 জনক আটক নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ বৰ্মন আৰু সহসম্পাদক নৱজিৎ বৰ্মন প্ৰাঞ্জল বৰ্মন পংকজ লোচন ডেকা আৰু আসিফুৰ জামানক আটক কৰা হৈছে ইতিমধ্যে বীৰ লাচিত সেনাৰ সদস্যসকলক বৰ্তমান জেৰা অব্যাহত ৰখা হৈছে আৰু বীৰ লাচিত সেনাৰ নলবাৰী সমিতিয়ে ছট পূজা নলবাৰী ৰাজ মহোৎসৱৰ সংগীতক লৈ জাৰি কৰিছিল SOP আৰু বীৰ লাচিত সেনাৰ বিৰুদ্ধে এতিয়া ফুল একশন মুডত প্ৰশাসনক দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই কঠোৰ হৈছে প্ৰশাসন আহিছো আন এক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ এবাৰ জনতাৰ বিশ্বাস আৰু আস্থা বৃদ্ধি পাইছে কংগ্ৰেছৰ প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান কাৰ্যসূচী এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ বুধবাৰেও কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী যোগদানৰ দীঘলীয়া তালিকা হাতত লৈ হাজু হৈছে গৌৰৱ গগৈ 26ৰ নিৰ্বাচনৰ পূৰ্বে কঁকালত টাঙলি বান্ধিছে এবাৰ কংগ্ৰেছ দলে যোগদানক লৈ বৃহৎ ঘোষণা সভাপতি গৌৰৱ গগৈৰ কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে এতিয়া বিশ্বাস আৰু আস্থা প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা